যোৰহাটত দাদাগিৰিৰ পোষ্টাৰৰ শুভ উন্মোচন কৰিলে জনপ্ৰিয় অভিনেতা পবিত্ৰ বৰুৱাই। PR প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ দাদাগিৰিৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা ডিম্বেশ্বৰ গগৈৰ। অহা 15 মাৰ্চত সমগ্ৰ অসমত মুক্তি লাভ কৰিব লগা এখন সুন্দৰ কাহিনী, সংগীতে, একচনেৰে নিৰ্মিত এখন ব্যৱসায়িক চলচ্চিত্ৰ দাদাগিৰিৰ পোষ্টাৰৰ যোৰহাটত শুভ উন্মোচন কৰে জনপ্ৰিয় অভিনেতা পবিত্ৰ বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকি তেওঁ সকলোকে অসমীয়া চলচ্চিত্ৰ চাবলৈ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট মডেল, উদীয়মান অভিনয় শিল্পী জোনমণি গগৈৰ লগতে দাদাগিৰিৰ টীমকো শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানটিৰ সামগ্ৰিক সৃষ্টিমূলক ডিজাইন আৰু সজাগতা আছিল অৰ্কিড বয় আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে নিস্বাৰ্থভাৱে লাগি থকা সমীৰ ৰয়ৰ। অভিনয়ত আছে প্ৰবীৰ ৰাজখোৱা, মুন্মী ফুকন, গীতাৱলী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী, জোনমণি গগৈ, নিৰ্মালী বৰা, ৰাজেন বৰদলৈ, প্ৰদীপ হাজৰিকা, অনিমা দাস, কিশোৰ বিধান, কৰবী শৰ্মা আদি। দাদাগিৰি ডিম্বেশ্বৰ গগৈ পৰিচালনাৰে 2024 বৰ্ষৰ 15 মাৰ্চত গোটেই সমগ্ৰ অসমৰ বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰিব। এই চেগতে আজি পোষ্টাৰ উন্মোচন কৰা হ'ল। মই এই পোষ্টাৰ উন্মোচনীৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ জনাইছোঁ যে আমাৰ ছবিৰ বৰ্তমান অসমীয়া ছবিৰ এক সোণালী দিন আহিছে। মানুহে আমাৰ ছবি চাবলৈ আহিছে। সেয়েহে দাদাগিৰি চিনেমাখনো সকলোৱে আদৰি ল'ব, য'ত অভিনয় কৰিছে মহাময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী আৰু আমাৰ লগত ইতিমধ্যে উপস্থিত হৈছে গগৈ। তেওঁ এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে। মই সমূহ অসমবাসী ৰাইজক চিনেমাখন চাবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে সমীৰ, যাক আমি অৰ্কিড বয় বুলি জানো, ইতিমধ্যে বহু চিনেমা, বহু বোলছবিৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে আৰু ছবিবিলাকৰ প্ৰচাৰৰ ক্ষেত্ৰত সমীৰে নিজাববীয়াকৈ এক বিশেষ পদক্ষেপ লৈ আহিছে। সমীৰলৈ মই বহুত শুভেচ্ছা জনাইছোঁ। পুনৰবাৰ দাদাগিৰিৰ সকলো কলা কৌশলী অভিনেতা অভিনেত্ৰীলৈ শুভেচ্ছা জনাই অসমবাসী ৰাইজক এই ছবিখন চাবৰ বাবে মই অনুৰোধ জনাওঁ। ধন্যবাদ। খুবেই শুভ মুহূৰ্ত। আৰু এটি ভাল খবৰ যে বৰ্তমান সোণালী অসমীয়া ছবি জগতৰ সোণালী দিনৰ সময়ত আৰু এখন খুব সুন্দৰ ছবি দাদাগিৰি অহা 15 মাৰ্চত মুক্তি লাভ কৰিব। আৰু ইতিমধ্যে আজি শুভ কৰ্মত আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অসম গৌৰৱ আৰু আমাৰ ছবি উদ্যোগৰ এগৰাকী সুদক্ষ অভিনেতা পবিত্ৰ বৰুৱা। তেখেতে এই গোটেই পোষ্টাৰৰ শুভাৰম্ভণি কৰিলে যোৰহাটত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে আমাৰ উদীয়মান এগৰাকী ফেশ্বন মডেল আমাৰ জোনমণি গগৈ। নমস্কাৰ। আজি শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ লগত আমাৰ পবিত্ৰ ছাৰ থকাৰ কাৰণে আমি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ তেখেতে এনেকুৱা হেৰিবিলাক সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ বহুত আগবঢ়া। আগৰ পৰা আমি তেখেতক গম পাওঁ, তেখেতৰ প্ৰতিভা, তেখেতৰ অভিনয় আমি সৰুৰ পৰাই চাই আহিছোঁ। আৰু তেখেতে এই অনুষ্ঠানটোত থকাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ। তাৰোপৰি ইয়াত মই এটা খুবেই শুভ মুহূৰ্ত। আজি আমাৰ আৰু এখন নতুন চিনেমা অহা 15 মাৰ্চত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব, PR প্ৰডাকশ্যনৰ দাদাগিৰি। আৰু এই দাদাগিৰি পোষ্টাৰ আমি যোৰহাটত এনেদৰে উন্মোচন কৰিলোঁ। আৰু ইয়াত আমাৰ উপস্থিত হ'ল আমাৰ অসমৰ এগৰাকী সুদক্ষ জনপ্ৰিয় অভিনেতা পবিত্ৰ বৰুৱা। আৰু এই ছবিখনৰে এগৰাকী নৱাগত আৰু উদীয়মান অভিনেত্ৰী জোনমণি গগৈ আমাৰ লগত আছিলে। খুবেই ভাল অভিজ্ঞতা আৰু অনুভৱ। আমি আশা কৰিছোঁ সদৌ অসমবাসী ৰাইজে নিজৰ অসমীয়া ছবিলৈ গৌৰৱ কৰিব, এইদৰে অসমীয়া ছবি চাবলৈ প্ৰেক্ষাগৃহলৈ ওলাই আহিব। জয় অসম, অসমীয়া ছবি জগতৰ জয় হওক। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।